বঙাইগাঁও চহৰৰ চিতলাবাৰী খেলপথাৰত মই উপস্থিত আছোঁ আৰু অকণমান আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ 136 সংখ্যক জন্ম মহোৎসৱ আৰু উদযাপন কৰিবলৈ লৈছে উদ্যোক্তাসকলে বঙাইগাঁও সৎসংগ বিহাৰৰ ফালৰ পৰা এই যি কাৰ্যসূচী আছে কাৰ্যসূচী তেখেতসকলে ৰূপায়ণ কৰি গৈছে। আমি অকণমান দেখুৱাইছোঁ 21 জানুৱাৰী তাৰিখে আৰম্ভ হ'ব এই মহোৎসৱ আৰু এই মহোৎসৱৰ প্ৰাক্ষণৰ দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ ND24 দৰ্শকসকলক কি ধৰণে এক প্ৰকাৰ তেখেতসকলৰ যি ব্যৱস্থাপনা আছে সেই ব্যৱস্থাপনা পূৰ্ণদমে চলিছে। তেখেতসকলৰ যি প্ৰস্তুতি আছে প্ৰস্তুতিৰ দৃশ্য আমি দেখুৱাইছোঁ। আয়ুষ আছে, আয়ুষ ৰায় মোৰ সৈতে আছে আৰু আয়ুষ ৰায় দেখুৱাই গৈ আছে। আমি এইখিনিতে জনাব বিচাৰিছোঁ যে এই মহোৎসৱৰ লগত সংগতি ৰাখিয়ে বঙাইগাঁও সৎসংগ বিহাৰৰ এটা মন্দিৰ প্ৰতিষ্ঠা কৰা হ'ব আৰু সেই মন্দিৰটো প্ৰতীকী হিচাপে ইয়াত এটা মন্দিৰ বৰ্তমান নিৰ্মাণ কৰি থকা হৈছে। আৰু সামগ্ৰিকভাৱে যদি আমি পৰিৱেশটো দেখুৱাওঁ বিভিন্ন ধৰণৰ দিনজোৰা কাৰ্যসূচী আছে আৰু 21 জানুৱাৰী তাৰিখৰ পৰা যিহেতু এই কাৰ্যসূচী অনুষ্ঠিত হ'ব তাক লৈ পেলাই ব্যাপক প্ৰস্তুতি আমি দেখিবলৈ পাইছোঁ আৰু প্ৰায় 20,000 লোকৰ সমাগম হ'ব বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। উদ্যোক্তাসকলে জনাইছে আৰু 20,000 লোকক স্বাগতম জনাবলৈ এই ধৰণৰ তেখেতসকলৰ কাৰ্যসূচী কেইবালানি কাৰ্যসূচী আছে আৰু আমি এই দৃশ্য দেখুৱাই আছোঁ। আয়ুষে দেখুৱাইছে। উদ্যোক্তাসকলৰ পৰা অকণমান জানিবলৈ যত্ন কৰিম যিহেতু এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাই গৈছোঁ আৰু প্ৰস্তুতিৰ পৰিৱেশ আমি দেখুৱাইছোঁ। আয়ুষে দেখুৱাই গৈছে। আমি অকণমান উদ্যোক্তাসকলৰ পৰা জানিবলৈ যত্ন কৰিম কাৰণ কেইবাটাও কাৰ্যসূচী আছে। অকণমান আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমি দেখিছোঁ যে আপোনালোকৰ প্ৰস্তুতি প্ৰায় পূৰ্ণদমে চলিছে। কি ধৰণৰ কাৰ্যসূচী আছে আৰু 21 তাৰিখে যিহেতু মহোৎসৱ আৰম্ভণি হ'ব কেনেকুৱা ধৰণৰ কাৰ্যসূচী আছে কি ক'ব? প্ৰথমতে চবকে জয়গুৰু আৰু নমস্কাৰ। আমি সৎসং বিহাৰ বঙাইগাঁৱে পৰম প্ৰেমশ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ 136তম জন্ম মহোৎসৱ আৰু আমাৰ বঙাইগাঁও সৎসং বিহাৰ প্ৰতিষ্ঠাৰ 38তম প্ৰতিষ্ঠা দিৱস আমি আয়োজন কৰিবলৈ ওলাইছোঁ বৃহৎ আকাৰে। আমি ইয়াত ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তৰ পৰাই আমাৰ উষা কীৰ্তন ষ্টাৰ্ট হ'ব। তাৰপিছত আমাৰ ইয়াত নামপাঠ হ'ব। তাৰপিছত আমি এটা বৰ্ণাঢ্য শোভাযাত্ৰাৰ আয়োজন কৰিছোঁ। তাৰপিছত দিনজোৰা কাৰ্যসূচী আমাৰ চলি থাকিব। ধৰ্ম প্ৰসংগ হ'ব, নামপাঠ হৈ থাকিব আৰু ঠিক সন্ধিয়া 6:30 বজাৰ লগে লগে শংকুৰাজ কোঁৱৰ আহিব। শংকুৰাজ কোঁৱৰ গীতৰ শৰাই থাকিব আৰু এই অনুষ্ঠানত আমাৰ অসমৰ পৰা আৰু অসমৰ বাহিৰৰ পৰাও প্ৰায় 20ৰ পৰা 25,000 মানুহৰ একেলগে সমাগম হ'ব। আমাৰ ভক্তৰ সমাগম হ'ব। এই আৰু কেনেকুৱা ব্যৱস্থাপনা কেনেকুৱা কৰা হৈছে আপোনালোকৰ যিহেতু 20,000 লোকৰ সমাগম হ'ব সুৰক্ষাৰ ক্ষেত্ৰত নিশ্চিতভাৱে গোটেই ব্যৱস্থা লোৱা হৈছে? হয়, আমি প্ৰশাসনৰ পৰা যিখিনি ল'ব লগা ব্যৱস্থাখিনি অলৰেডি লৈ লৈছোঁ আৰু আমাৰ প্ৰসাদ হ'ব। আমি যিমান ভক্ত আহিব 20,000 পৰা 30,000 যিমান ভক্ত আহিব তেওঁলোক গোটেইকৈ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে আমাৰ ইয়াত। আৰু আমি ইয়াত আমাৰ কিছু সৎসংগী সন্মিলন বুলি যিটো কয় সৎসংগী সন্মিলনত আমি বহুত বাহিৰৰ পৰা অতিথি মানে তেওঁলোকৰ বক্তা হিচাপেও জানিছোঁ আৰু বহুত বাহিৰৰ পৰা আপোনাৰ কি কয় এইবিলাক ছিংগাৰ হওক ডেন্সাৰ হওক এনেকৈ মাতিছোঁ আৰু তেওঁলোকক একেলগে মিলাই আমি চবেই মিলি 20,000 মিলি একেলগে আনন্দ কৰিম আৰু সেইদিনা ভক্তিৰ ৰসত বুৰ যাব। হয়, ভক্তিৰ ৰসত বুৰ যাব। আমি সকলোৱে মিলি আনন্দ কৰিম, আনন্দমুখৰ পৰিৱেশ সৃষ্টি কৰিম। এইটোৱেই আমাৰ চেষ্টা। আৰু দেখিবলৈ পাইছোঁ উদ্যোক্তাসকল আমি দেখুৱাইছোঁ ND24 দৰ্শকসকলক আৰু এক প্ৰকাৰ ভক্তিৰ ৰসত বুৰ যাব 21 জানুৱাৰী তাৰিখে আৰু তাৰ প্ৰাক্ষণৰ আমি এই দৃশ্য দেখুৱাই গৈছোঁ। তেখেতসকলৰ যি ধৰণৰ ব্যৱস্থাপনা আছে তেখেতসকলৰ যি ধৰণৰ প্ৰস্তুতি আছে প্ৰস্তুতিৰ পৰিৱেশ দেখুৱাই গৈ আছোঁ আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ যে 20,000 লোকৰ ইয়াতে সমাগম হ'ব যাক লৈ পেলাই এক প্ৰকাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে উদ্যোক্তাসকলৰ ফালৰ পৰা। আৰু আমি এইখিনিতে জনাব বিচাৰিছোঁ যে 20,000 লোকক স্বাগতম জনাবলৈ তেখেতসকল সাজু হৈ উঠিছে। প্ৰশাসনৰ ফালৰ পৰা যি ধৰণৰ যাৱতীয় ব্যৱস্থা ল'ব লাগে বা প্ৰশাসনৰ যি ধৰণৰ অনুমতি ল'ব লাগে সেই অনুমতিসমূহ ইতিমধ্যে লৈছে তেখেতসকলে আৰু প্ৰশাসনৰ ফালৰ পৰা ৰাইজৰ ফালৰ পৰাও যথেষ্ট সহায় সহযোগিতা আগবঢ়োৱা বুলি তেখেতসকলে উল্লেখ কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।